মই খুব মানে ইমোশ্যনেল হৈ গৈছোঁ তাক জুবিনক খুব প্ৰথম অৱস্থাত খুব পাইছিলোঁ সি যেতিয়া খুব বিহুগীতৰ কেছেটতে কণ্ঠদান কৰিছিলে বেছিভাগ প্ৰথম অৱস্থাত দেই সেইটো 92 চনমানৰ কথা 92 তেনেকুৱা তেতিয়া খুব বেছি ঘনকৈ পাইছিলোঁ তাৰপিছতো ব্যস্ত হৈ গ'ল মইতো দিহিঙে দিপাঙে ঘূৰি ফুৰো ফাংচন কৰি পেলাই আৰু সিও খুব বেছি মানে ব্যস্ত হৈ গ'ল সেইকাৰণে তেনেকৈ লগ পোৱা খুব মাজে মাজে পাওঁ আমাক ধাই ধেমালি কৰোঁ মোক কেতিয়াবা তই বুলিও কয় আপুনি বুলিও কয় আৰু মই তেতিয়া দাদা বুলিও মাতোঁ দাদা বুলি মাতোঁ এইকাৰণে প্ৰথমতে আচৰিত হৈ গৈছিলে দাদা বুলি জুবিন দা কি দাদা কয় মোক বোলে কৈছে দাদা নহয় নেকি কৈছে নহয়তো মই কেনেকৈ দাদা হওঁ আপোনাৰ মই তোমাৰ দেখোন জন্ম আগদিনা 18 তাৰিখে মোৰ 19 তাৰিখে পিছদিনাখন তাৰমানে 18 নৱেম্বৰত জুবিনৰ জন্ম মোৰ 19 নৱেম্বৰত পিছদিনাখন মই তুমি এদিনৰ ডাঙৰ নহয় নেকি এই হা খুব হাঁহিলে খুব ফূৰ্তি পালে মানে এই তেতিয়াৰ পৰা মোৰ লগত খুব হাঁহি ধেমালি কৰে যেতিয়াই লগ পাওঁ আৰু দীপেন ভাইটি সেই বুলি কয় কেতিয়াবা মোক জুবিন দা ভালে আছে এনেকৈ তেনেকুৱা কথা কওঁ মানে সেই যে ক'লোঁ এবাৰ সেইটো অলপ ধেমেলীয়া আৰু খেয়ালি মানুহ সেইবিলাক আৰু সি ফিল নকৰে আৰু মানে বেয়া দীপেন দাই বেয়া পাইছে বুলি নাভাবে আৰু দীপেন ভাইটি সেইবুলি মাতে জুবিন দা কেতিয়া আহিলা সেই যে সেই তেনেকুৱা ধৰণৰ ধেমালিবিলাক কৰোঁ তাৰপিছততো ভীষণ ব্যস্ত হৈ যায় ফাংচন টাংচন ক'ৰবাত খুব কমকৈ লগ পাওঁ আৰু আমাৰ ঘৰলৈ আহে আমাৰ জয়পুৰত ঘৰ এটা আছিলতো আছে তাৰপৰা আমাৰ ঘৰৰ আগেৰে অহা যোৱা কৰে সি এদিন চব্জি লৈ আছোঁ মই পাচলি লৈ আছোঁ এই গাড়ী ৰখাই পেলাই দীপেন দা কি বজাৰ কৰিছে মই বজাৰ মানে কৰিব যোৱা নাই ইয়াতে আহিছে নহয় তুমি কিবা লোৱা যদি লৈ যাব পাৰা ইয়াৰ পৰা এইটো মোৰ চিনাকি চব্জিৱালা কৈছে নাই নলওঁ কি লৈছে তেনেকুৱা ধৰণৰ কথাবিলাক সুধিছে আৰু তাৰপিছত সি পিছত কাৰোবাক কৈছে দীপেন দা একজন চব্জি কিনাত খুব চব্জি কিনা ময়ো চব্জি কিনি ভাল পাওঁ ৰান্ধি ভাল পাওঁ দীপেন দা অকলে থাকে ৰান্ধে বাঢ়ে এইবিলাক কথা বহুতক কৈছে তেনেকুৱা ধৰণৰ সেয়াই আৰু ৰমেন দা হেৰুৱা এখন অকলেই বিচাৰি ফুৰিছে গুৱাহাটীত বিচাৰি ফুৰিছে বুলি মই শুনিছোঁ কিন্তু মই নিজে দেখা নাই নিশ্চয় বিচাৰিব কাৰণ এইবিলাক টিভি দেখিছোঁতো এইবিলাকৰ টিভিয়ে মিছা কথা নকয় গতিকে লাষ্ট মানে শেষবাৰৰ কাৰণে পাইছিলোঁ ৰমেন দা ঢুকাওঁতে খবৰ ল'ব গৈছিলে তেতিয়া বহুত সময় কথা পাতিছোঁ মই জুবিনৰ লগত আমাৰ ঘৰতে বহি পেলাই তেতিয়াও মই আৰু খুব বেছি ফূৰ্তি ধেমালি কৰিব পৰা নাই আৰু সিও খুব ইম'চনেল হৈ আছিলে তেতিয়া ৰমেন দাকো খুব শ্ৰদ্ধা কৰিছিলেতো সেই শেষবাৰৰ কাৰণে তেতিয়াই পাইছোঁ যোৱা বছৰ মানে একেলগে মানে চৰাচৰিকৈ সি ইহঁতে মই ইহঁতে তেনেকৈ বহি পেলাই কথা পাতিছোঁ সেই শেষবাৰৰ কাৰণে পাইছিলোঁ কিন্তু মই এটা কথা খালি কওঁ এই মেনেজাৰ মানে কি অকল পইচাটো লোৱাটো মেনেজাৰ নুবুজায় নহয় মেনেজাৰ লগে লগে থাকিব লাগিব হয় নহয় ক'ৰবালৈ গৈ মোৰ মেনেজাৰ থাকিলে মই ক'লৈ গৈছোঁ কি কৰিছোঁ কি নকৰিছোঁ মোৰ লগে লগে থাকিব লাগিব এনেই তেওঁ হোটেলত বহি থাকিব আৰু জুবিনক সাঁতুৰিবৰ কাৰণে পঠিয়াই দিব তেনেকুৱা কথা হ'ব নোৱাৰে নহয় তুমি কি ছিংগাপুৰলৈ কিয় গৈছা তুমি বহি থাকিবৰ কাৰণে গৈছা নেকি লগে লগে যাব লাগে ন মেনেজাৰ আৰু মেনেজাৰে চাওঁতৰ নিচিনা যিহেতু জানে জুবিনে কি দৰৱ খায় কি নাখায় কেনেকুৱা অসুখ কি বিসুখ গোটেইখিনি জানে সেইখিনি ক'ব লাগে নহয় জুবিনক নিনিব জুবিন দাক বোলে এনেকুৱা অসুখ আছে নিনিব ৰেষ্টত থাকিব কৈছে ডাক্তৰে সেইবিলাক ক'ব লাগে নহয় তেওঁ হোটেলত থাকিব আৰামত তাৰপিছত জুবিনক পঠিয়াইছে সেইটোতো আৰু মেনেজাৰৰ কাম নহয়তো সেইটো খুব দুখ পাইছোঁ আৰু তাত মই চামকানুক মই তেনেকৈ পোৱা নাই এবাৰেই পাইছোঁ যোৱা বছৰ মোক সেই জীৱন জোৰা বঁটা এটা ৰঙালী বুলি পাতে এখন ভেটেনেৰী কলেজৰ গ্ৰাউণ্ডত পাতিছিলে যোৱা বছৰ এই তাতে মোক জীৱন জোৰা বঁটা এটা দিছিলে তেতিয়া মোৰ ঘৰলৈ আহিছিলে সেই এবাৰ আৰু সেই বঁটা দিবৰ দিনাখন দুবাৰ সেই লগ পাইছোঁ এনেই মই লগ পোৱা নাই তেওঁক তেনেকৈ সেইটোৱে আৰু